ভোটৰ ব্যৱধানত অমৰ সিং দেও জয়যুক্ত হ'ব এইটো নিশ্চিতভাৱে মই এটা কৈ আছোঁ আৰু আমি আগতে তাতোতকৈ অধিক আশা কৰিছিলোঁ কিন্তু ইয়াত আভ্যন্তৰীণ কিছুমান সমস্যা আছে যিবোৰ সমস্যা নেকি আমি নুই কৰাটো ঠিক নহয় আমি পৰ্যায়ক্ৰমে এই সকলো সমস্যাবিলাক কাৰ্বি আংলং অট'নমাছ অঞ্চলৰ যোগেদিয়ে হওক বা MLA সকলৰ যোগেদিয়ে হওক আমি এই সকলোবোৰ সমস্যাবিলাক আমি তন্নভাৱে আমি বিশ্লেষণ কৰি পেলাই আমি মানুহৰ মনোপুত কাম কাজবিলাক আমি কৰি আগবাঢ়ি যাব লাগিব এইটোৰ কাৰণে আমালোকৰ কাৰণে এটা প্ৰত্যাহ্বান গতিকে আমি ভাবিছিলোঁ 3 লাখৰো অধিক আমি জয়যুক্ত হ'ম বুলি ভাবিছিলোঁ কিন্তু ইয়াত আমি 1.5 লাখ মই পাম বুলি কৈছোঁ গতিকে যে 1.5 লাখ জনসংখ্যাক বা ভোটাৰসকলক আমি যিধৰণে আশা কৰিছিলোঁ তেনেধৰণে এইটো নহয় আমি আৰু ইয়াত কৰণীয় আছে ইয়াত কিছুমান আৰ্থিক সামাজিক ৰাজনৈতিক যি আভ্যন্তৰীণ যিবিলাক ৰিজনেলিজিমৰ যিবিলাক চিন্তাধাৰা থকা সকলক আমি যে বিজেপিৰ যোগেদি আমি এই সকলোবিলাক সমস্যাবিলাক যে সমাধান কৰিব পাৰিম এই বস্তুবিলাক আমি তেওঁলোকক আলোচনা বা তেওঁলোকৰ লগত মেল মিটিঙৰ যোগেদিয়ে হওক তেওঁলোকক আমি পঠিয়ন দিব পাৰিব লাগিব তেওঁলোকক আমি আস্থা ল'ব লাগিব পাৰিব লাগিব তেওঁলোকক আমি লগত লৈ কাম কৰাৰ আমি সুযোগ সুবিধা দিব লাগিব আৰু আমি বিশ্বাস কৰোঁ যে বিজেপিৰ নিচিনা এটা বহল দৃষ্টিভংগী এটা ৰাজনৈতিক দল সেই দলৰ যোগেদিয়ে আমি অসম বা কাৰ্বি আংলং আমাৰ যিবোৰ আমাৰ নিজস্ব যিবিলাক ৰিজনেলৰ যিবিলাক ওচৰৰ গাঁৱৰ লগত জড়িত থকা সমস্যাবিলাক আমি ৰূপায়ণ কৰিব পাৰিম এইটো একমাত্ৰ দল হৈছে সৰ্বভাৰতত বিজেপি